হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ক্লাছত ক্লাছ 6 মেথমেটিক্সৰ চেপ্টাৰ 6টো আমি আলোচনা কৰিম। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰোঁ। আমাৰ চেপ্টাৰ 6টোৰ নাম কি হয়? পৰিসীমা আৰু কালি, হয়নে? এই পাঠটোৰ পৰা তোমালোকে শিকিব পাৰিবা বুলি কৈছে। আমি এই পাঠটোত আমি কি শিকিব পাৰিম, হয়নে? পৰিসীমাৰ ধাৰণা, আমি পৰিসীমাৰ ধাৰণাৰ বিষয়ে জানিব পাৰিম। আয়ত, বৰ্গ, ত্ৰিভুজ আৰু সুষম বহুভুজৰ পৰিসীমা। আয়ত, বৰ্গ, ত্ৰিভুজ আৰু সুষম বহুভুজৰনো কেনেদৰে পৰিসীমা উলিওৱা হয় তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ পাম। আৰু কালি ধাৰণা, কালিৰ অনুমান আৰু ত্ৰিভুজৰ কালি। আৰু আমি কি কৰি শিকিবলৈ পাম? একক বৰ্গৰ সৈতে খেলা। আমি একক বৰ্গৰ সৈতেনো কেনেদৰে খেলিম তাৰ বিষয়ে আমি জানিব পাৰিম, হয়নে? এতিয়া আহাচোন আমি পাঠটো আলোচনা কৰোঁ। আমাক প্ৰথমে কি দিয়া আছে? পৰিসীমা, হয়নে? শনিবাৰে বিদ্যালয় ছুটিৰ পিছত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ গণিতৰ শিক্ষয়িত্ৰীৰ সৈতে বিদ্যালয়ৰ চৌহদত এখন বাগিচা পাতিবলৈ ওলাই আহিল। পৰিকল্পনা অনুসৰি তেওঁলোকে ইতিমধ্যে বাঁহেৰে বাগিচাখনৰ চাৰিওফালে এখন জেওৰা দিলে। বাইদেৱে সুধিলে, এই জেওৰাখনৰ দৈৰ্ঘ্য কিমান বাৰু? ইয়াত কি কৈছে? শনিবাৰে বিদ্যালয়ৰ ছুটিৰ পিছত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কি কৰিলে? তেওঁলোকৰ গণিতৰ শিক্ষয়িত্ৰীৰ সৈতে বিদ্যালয়ৰ চৌহদত এখন বাগিচা পাতিবলৈ ওলাই আহিল বুলি কৈছে। পৰিকল্পনা অনুসৰি তেওঁলোকে ইতিমধ্যে বাঁহেৰে বাগিচাখনৰ চাৰিওফালে এখন জেওৰা দিলে। সিহঁতৰ পৰিকল্পনা অনুসৰি বাগিচাখনৰ চাৰিওফালে কি কৰিলে? এখন বাঁহৰ জেওৰা দিলে। বাইদেৱে সুধিলে, এই জেওৰাখনৰ দৈৰ্ঘ্য কিমান বাৰু? আৰু তেতিয়া বাইদেৱে সুধিলে যে এই জেওৰাখনৰ দৈৰ্ঘ্য কিমান, হয়নে? বাইদেৱে প্ৰশ্নৰ উত্তৰ দিবলৈ ৰাহুল আৰু চেলিমাই জোখ মাখ কৰা ফিতা আনি জেওৰাখন জুখিবলৈ ল'লে। বাইদেৱে যিটো প্ৰশ্ন সুধিলে তাৰ উত্তৰ দিবলৈ ৰাহুল আৰু চেলিমাই এডাল জোখ মাখ কৰা ফিতা আনি জেওৰাখন জুখিবলৈ ল'লে বুলি কৈছে। জেওৰাখনৰ চাৰিটা মূৰ ক্ৰমে এ, বি, চি আৰু ডি বুলি চিহ্নিত কৰা হৈছে। জেওৰাখনৰ চাৰিটা মূৰ এ, বি, চি আৰু ডি বুলি চিহ্নিত কৰি ল'লে, হয়নে? তেওঁলোকে জোখ লৈ এৰ পৰা আৰম্ভ কৰি বি লৈ পালে 10 মিটাৰ আৰু বিৰ পৰা চি লৈ পালে 7 মিটাৰ আৰু চিৰ পৰা ডি লৈ পালে 7 মিটাৰ আৰু ডিৰ পৰা এ লৈ পালে 8 মিটাৰ। এতিয়া চাওঁ আহা, ৰাহুল আৰু চেলিমাই জেওৰাখনৰ মুঠ দৈৰ্ঘ্য কেনেকৈ উলিয়ালে? এতিয়া ৰাহুল আৰু চেলিমাই কেনেদৰেনো মুঠ দৈৰ্ঘ্য ওলালে চাওঁ আহাচোন। এতিয়া জেওৰাখনৰ মুঠ দৈৰ্ঘ্য, জেওৰাখনৰ এতিয়া মুঠ দৈৰ্ঘ্য উলিয়াব হ'লে মানে কি কৰি আমি এতিয়া জেওৰাখনৰ মুঠ দৈৰ্ঘ্য ওলালে মানে কি কৰিম? জেওৰাখনৰ চাৰিটা মূৰ কি কৰি দিম? আমি যোগ কৰি দিম। তেতিয়া তাৰ কি পাই যাম? মুঠ দৈৰ্ঘ্য, হয়নে? এতিয়া মুঠ প্ৰথম এ বিটো কিমান পালোঁ? 10 মিটাৰ আৰু বি চি কিমান পালোঁ? 7 মিটাৰ আৰু চি ডি কিমান পাইছোঁ? 7 মিটাৰ আৰু ডি এটো কিমান পাইছোঁ? 8 মিটাৰ। এতিয়া টোটেল কিমান হৈ যাব? 32 মিটাৰ, হয়নে? এতিয়া বাইদেৱে বুজাই দিলে যে এই ক্ষেত্ৰত জেওৰাখনৰ মুঠ দৈৰ্ঘ্য হ'ল বাগিচাখনৰ পৰিসীমা। এই ক্ষেত্ৰত বাগিচাখনৰ মুঠ দৈৰ্ঘ্যই হ'ল বাগিচাখনৰ পৰিসীমা। মানে বাগিচাখনৰ যে আমি গোটেই মুঠ দৈৰ্ঘ্যকেইটা জুখিলোঁ, এইটোৱে কি হয়? বাগিচাখনৰ কি হয়? পৰিসীমা বুলি বুজাই দিছে। এতিয়া তোমালোকে পৰিসীমা মানেনো কি হয় বুজি পালানে? ইয়াত যিহেতু বাগিচাখনৰ কথা কৈছে, হয়নে? বাগিচাখনৰ আমি গোটেই মূৰকেইটা যোগ কৰি যিটো পাম সেইটোৱে কি হৈ যাব? বাগিচাখনৰ পৰিসীমা। মানে মনত ৰাখিবা যে যিকোনো বহুভুজৰ আমাক যিমানটা মূৰ আছে গোটেইকেইটা মূৰ যোগ কৰি মেলি আমি যিটো মুঠ দৈৰ্ঘ্য পাম সেইটোৱে কি হ'ব? ইয়াৰ পৰিসীমা। আশা কৰোঁ সকলোৱে পৰিসীমা কি হয় বুজি পালা। এতিয়া মনত পেলোৱা বুলি কৈছে। সমতলত বন্ধৰাকৃতিৰ সীমাৰ পৰিমাপ বা জোখক পৰিসীমা বুলি কৈছে। সমতলত বন্ধৰাকৃতিৰ যিকোনো বন্ধৰাকৃতিৰ পৰিমাপ বা জোখক কি বুলি কোৱা হয়? পৰিসীমা। সমতলৰ বন্ধৰাকৃতিৰ যিকোনো বন্ধৰাকৃতিৰ, হয়নে? সিহঁতৰ সীমাৰ পৰিমাপ বা জোখক কি বুলি কয়? পৰিসীমা, হয়নে? বহুভুজ হৈছে ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ আকৃতি। বহুভুজ হৈছে ৰেখাখণ্ডৰে গঠিত এটা কি হয়? সৰল বন্ধ আকৃতি। বহুভুজৰ সকলো বাহুৰ দৈৰ্ঘ্যৰ যোগফলেই হ'ল ইয়াৰ পৰিসীমা। যিকোনো বহুভুজৰ সকলো বাহুৰ দৈৰ্ঘ্যৰ যোগফলেই কি হয়? ইয়াৰ পৰিসীমা। আশা কৰোঁ সকলোৱে ইমানলৈকে বুজি পালা। গতিকে আমি পৰিসীমা উলিয়াব গ'লে মানে আমি কি কৰিম? বহুভুজৰ গোটেইকেইটা বাহু যোগ কৰি মেলি আমি যিটো পাম সেইটোৱে কি হৈ যাব? বহুভুজৰ পৰিসীমা। ইয়াত আমি মনত ৰাখিবলগীয়া কথাটো হ'ল যে
আমাক যদি বহুভুজৰ পৰিসীমা উলিয়াব কয় তেতিয়া কি কৰিম আমি গোটেই বাহুকেইটা যোগ কৰি মেলি যেটো মান পাম হেতুই কি হৈ যাব ইয়াৰ পৰিসীমা আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট পইণ্ট কিটা আলোচনা কৰো আহাচোন এতিয়া আয়তৰ পৰিসীমা বুলি কৈছে আয়তৰ পৰিসীমা হয়নে হেৱালী আৰু মৌচুমী তেওঁলোকৰ শ্ৰেণী কোঠাত থকা আয়তাকৃতিৰ ব্ল্যাকবোৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰাৰ বাবে জোখমা কৰা ফিটাৰ সহায়ত চাৰিওটা কাষৰ জোখ লবলৈ কোৱা হল বুলি কৈছে হেৱালী আৰু মৌচুমী কি কৈছে তেওঁলোকৰ শ্ৰেণী কোঠাত থকা আয়তাকৃতিৰ ব্ল্যাকবোৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰাৰ বাবে জোখমা কৰা ফিটাৰ সহায়ত চাৰিওটা কাষৰ জোখ লবলৈ কোৱা হল মৌচুমী আৰু হেৱালীক কি কৰিলে সিহঁতৰ শ্ৰেণী কোঠাত আয়তাকৃতি এখন বোৰ্ড আছে আৰু সিহঁতৰ পৰিসীমা উলিয়াবৰ কাৰণে জোখমা কৰা ফিটাৰ সহায়ত চাৰিও কাষৰ জোখ লবলৈ কোৱা হল বুলি কৈছে তেওঁলোকে ব্ল্যাকবোৰ্ডৰ চাৰিটা মূৰ এ বি সি আৰু ডি বুলি চিহ্নিত কৰিলে ব্ল্যাকবোৰ্ডখনৰ চাৰিটা মূৰ কি বুলি চিহ্নিত কৰিলে তেওঁলোকে এ বি সি আৰু ডি বুলি চিহ্নিত কৰিলে তেওঁলোকে ব্ল্যাকবোৰ্ডখনৰ কাষকেইটাৰ জোখ পালে তেওঁলোকে ব্ল্যাকবোৰ্ডখনৰ কাষকেইটাৰ জোখ পালে বুলি কৈছে হয়নে AB equal to কিমান পালে 150 cm আৰু BC equal to কিমান পালে 100 cm আৰু CD equal to কিমান পালে 150 cm আৰু DA to কিমান পালে 100 cm এটা ব্ল্যাকবোৰ্ড খনৰ পৰিসীমা বুলি কৈছে হয়নে এতিয়া আমি ব্ল্যাকবোৰ্ড খনৰ পৰিসীমা উলিয়াব কাৰণে কি কৰিম ব্ল্যাকবোৰ্ড খনৰ চাৰিটা কাষৰ মুঠ দৈৰ্ঘ্য আমি চাৰিটা কাষৰ মুঠ দৈৰ্ঘ্যটো কি কৰি দিম যোগ কৰি দিম হয়নে তেতিয়া আমি ব্ল্যাকবোৰ্ড খনৰ পৰিসীমা পাই যাম এতিয়া গোটেই আমি চাৰিটা দৈৰ্ঘ্য যদি যোগ কৰো তেতিয়া কিমান পাম 500 cm এটোই কি হৈ যাব ব্ল্যাকবোৰ্ড খনৰ পৰিসীমা হয়নে এতিয়া নেক্সট কি দি আছে চোৱাচোন এই উদাহৰণটোৰ পৰা আমি দেখিলো যে আয়তৰ পৰিসীমা বুলি কৈছে আমি এই উদাহৰণটোৰ পৰা আমি দেখিলো যে আয়তৰ পৰিসীমা হয়নে দৈৰ্ঘ্য যোগ প্ৰস্থ প্লাস দৈৰ্ঘ্য যোগ প্ৰস্থ আয়তৰ কি আছে দুটা দৈৰ্ঘ্য আৰু দুটা প্ৰস্থ আছে হয়নে গতিকে দৈৰ্ঘ্য যোগ প্ৰস্থ গতিকে এটোক আমি কি লিখিব পাৰো 2 ইনটু দৈৰ্ঘ্য দুটা দৈৰ্ঘ্য আছে যেটো প্লাস 2 ইনটু প্ৰস্থ হয়নে দুটা প্ৰস্থ আছে গতিকে আমি 2 টো যদি কমন লওঁ তেতিয়া কি হ'ব 2 ইনটু দৈৰ্ঘ্য যোগ প্ৰস্থ এতিয়া আমি এই সূত্ৰটো ইউজ কৰি আমি অতি সহজে আমি আয়তৰ পৰিসীমা উলিয়াব পাৰিম আমি 2 টো পূৰণ কৰিব লাগিব আৰু দৈৰ্ঘ্য যোগ প্ৰস্থ আছে হয়নে আমি দৈৰ্ঘ্যটো জানিলে দৈৰ্ঘ্য আৰু প্ৰস্থটো যোগ কৰি মেলি আমি 2 লগত পূৰণ কৰিলে আমি কি পাই যাম আয়তৰ পৰিসীমা হয়নে একেবাৰে সহজ লাগিব তেনেদৰে গতিকে আয়তৰ পৰিসীমা তাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফলৰ দুগুণ কৈছে এতেকে আয়তৰ পৰিসীমা কি হয় তাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফলৰ কি হয় দুগুণ হয় হয়নে আশা কৰো সকলোৱে আয়তৰ পৰিসীমাটো বুজি পালা ইয়াত আমি মনত ৰাখিবলগীয়া কথাটো হ'ল যে আয়তৰ পৰিসীমা সূত্ৰটো কি হয় 2 ইনটু দৈৰ্ঘ্য যোগ প্ৰস্থ আমি এটো মনত ৰাখিলে হৈ গল এতিয়া আমি নেক্সট বৰ্গৰ পৰিসীমাৰ বিষয়ে আলোচনা কৰিম বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষ সোণালী জয়ন্তী উদযাপন লিখা এখন বৰ্গাকৃতিৰ ফলক আনিলে বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষ হয়নে সোণালী জয়ন্তী উদযাপন লিখা এখন কি আনিলে বৰ্গাকৃতিৰ ফলক আনিলে শিক্ষাৰ্থীসকলে কাষৰ চিত্ৰ দেখুৱা ধৰণে বৰ্গাকৃতিৰ ফলকখনৰ চাৰিওফালে লাইটৰ মালা লগাবলৈ বিচাৰিলে শিক্ষাৰ্থীসকলে কি কৰিলে এই সাইডত দি আছে নহয় কাখৰ চিত্ৰ দেখুৱাৰ ধৰণে বৰ্গাকৃতিৰ ফলকখনৰ চাৰিওফালে কি কৰিবলৈ ললে লাইটৰ মালা লগাবলৈ বিচাৰিলে বুলি কৈছে হেয়ে প্ৰধান শিক্ষকে অনিমেষক বৰ্গাকৃতিৰ ফলকখনৰ চাৰিসীমা জুখিবলৈ ক'লে আৰু সেই কাৰণে কি কৰিলে প্ৰধান শিক্ষকে অনিমেষক বৰ্গাকৃতিৰ ফলকখনৰ চাৰিসীমা জুখিবলৈ ক'লে যাতে তেওঁলোকে সজ্জাৰ বাবে প্ৰয়োজনীয় লাইটৰ মালা দৈৰ্ঘ্য আনিব পাৰে মানে সজ্জাৰ বাবে কি কৰিব পাৰে তেওঁলোকে প্ৰয়োজনীয় লাইটৰ মালা দৈৰ্ঘ্য আনিব পাৰে হয়নে কিমান দৈৰ্ঘ্য লাগিব হিয়তে সঠিকভাৱে আনিব পাৰিব হয়নে অনিমেষে জোখ মাখ কৰা ফিটাডাল লৈ এ বি বাহুটোৰ জোখ লৈ 1 মিটাৰ পালে অনিমেষে কি কৰিলে জোখ মাখ কৰা ফিটাডাল লৈ এ বি বাহুটোৰ জোখ লৈ কিমান পালে 1 মিটাৰ পালে যেহেতু এটো কি হয় বৰ্গাকৃতিৰ কি আছিল ফলক আছিল হয়নে বৰ্গাকৃতিৰ ফলক বা বৰ্ড হয়নে গতিকে বৰ্গ কি হয় চাৰিটা বাহুৰ সমান হয় গতিকে এটা বাহু যদি হিয়তৰ 1 মিটাৰ হয় তেনেহলে বাকি আৰু তিনটা বাহু কি হ'ব 1 মিটাৰ 1 মিটাৰ 1 মিটাৰ হ'ব হয়নে আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমাক নেক্সট কি দি আছে চাও হাসুন ফলকখনৰ চাৰিটা বাহু যোগ সমান
হয়নে যেহেতু ফলকখন বৰ্গাকৃতিৰ গৈছে গতিকে ফলকখনৰ চাৰিটা বাহুৰ যোগ সমান গতিকে AB = BC BC = CD আৰু CD = DA কিমান হয় 1 মিটাৰ গতিকে এটা বাহুৰ যোগ কি হয় 1 মিটাৰ এতিয়া ফলকখনৰ পৰিসীমা উলিয়াবৰ কাৰণে আমি কি কৰিম গোটেইকেইটা বাহু কি কৰিম যোগ কৰিম হয়নে এতিয়া গোটেইকেইটা বাহু যদি আমি যোগ কৰো তেতিয়া কিমান পাম 4 মিটাৰ হয়নে এই উদাহৰণটোত আমি পৰ্যবেক্ষণ কৰিলো যে বৰ্গৰ পৰিসীমা = কি হয় 4 * এটা বাহুৰ দৈৰ্ঘ্য আমি এই উদাহৰণটোত লক্ষ্য কৰিলো যে বৰ্গৰ পৰিসীমা হয়নে বৰ্গৰ পৰিসীমা কেনেদৰে উলিয়াইছে 4টা বাহু আছে হয়নে আৰু এটা বাহুৰ দৈৰ্ঘ্য আমি 4টা বাহুক পূৰণ কৰিলে আমি কি পাই যাম বৰ্গৰ পৰিসীমাটো হয়নে গতিকে তোমালোকে এই সূত্ৰটো মনত ৰাখিবা আমি বৰ্গৰ পৰিসীমা উলিয়াব হলে মানে এইটো সূত্ৰ ব্যৱহাৰ কৰিম 4 * এটা বাহুৰ দৈৰ্ঘ্য হয়নে অৰ্থাৎ বৰ্গৰ পৰিসীমা তাৰ এটা বাহুৰ দৈৰ্ঘ্য 4 গুণ অৰ্থাৎ বৰ্গৰ পৰিসীমা তাৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হয় 4 গুণ হয় কিন্তু আয়তৰ ক্ষেত্ৰত কিমান হয় 2 গুণ হয় হয়নে আশা কৰো সকলোৱে আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা কেনেদৰে উলিয়া হয় বুজি পালা এতিয়া আমি ত্ৰিভুজৰ পৰিসীমানো কেনেদৰে উলিয়া হয় আমি তাৰ বিষয়ে আলোচনা কৰো আহাচোন এতিয়া ত্ৰিভুজৰ পৰিসীমা কাব্যমক ত্ৰিভুজ আকৃতিৰ পৰিসীমা উলিয়াবলৈ কোৱা হয় বুলি কৈছে কাব্যমক ত্ৰিভুজ আকৃতিৰ পৰিসীমা উলিয়াবলৈ কোৱা হ'ল ত্ৰিভুজ আকৃতিটোৰ তিনিটা বাহুৰ দৈৰ্ঘ্য হ'ল 6 cm 7 cm আৰু 8 cm ত্ৰিভুজ আকৃতিটোৰ তিনিটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 6 cm 7 cm আৰু 8 cm এতিয়া ত্ৰিভুজ ABC ৰ পৰিসীমা এটা ত্ৰিভুজ ABC আমি পৰিসীমা উলিয়াম হয়নে AB + BC + CA গোটেইকেইটা বাহু কি কৰিম আমি যোগ কৰিম আৰু গোটেই বাহুকেইটা যদি যোগ কৰো তেতিয়া কিমান পাম 21 cm এতিয়া ত্ৰিভুজৰ পৰিসীমা হ'ল ইয়াৰ তিনিটা বাহুৰ মাপৰ যোগফল ত্ৰিভুজৰ পৰিসীমা আমি কেনেদৰে উলিয়াম ইয়াৰ তিনিটা বাহুৰ মাপৰ যোগফলটোৱে কি হৈ যাব ত্ৰিভুজৰ পৰিসীমা মানে সহজভাৱে ক'বলৈ গ'লে আমি গোটেই তিনিটা বাহু যোগ কৰি দিম হয়নে সেইটো কি হৈ যাব ত্ৰিভুজৰ পৰিসীমা সকলোৱে মনত থাকিবনে আমাক যদি ত্ৰিভুজৰ পৰিসীমা উলিয়াব কয় তেতিয়া কি কৰিম গোটেই তিনিটা বাহু যোগ কৰিম একেই আছে হয়নে বাকি বহুভুজৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বহুভুজ থাকিব পাৰে এটো যেহেতু ত্ৰিভুজ হয়নে গতিকে ইয়াত তিনিটা বাহু থাকে কিন্তু ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি কৰিম গোটেই তিনিটা বাহু যোগ কৰিম হয়নে এতিয়া উদাহৰণ নম্বৰ 1 টো চোৱাচোন তোমালোকে উদাহৰণবিলাকো চাবা তোমালোকক প্ৰায় আজিকালি কুৱেশ্যন বিলাক উদাহৰণৰ পৰাই আহে আমাৰ এক্সাৰসাইজৰ পৰাই প্ৰায় কমে আহে কাৰণ আমাক গোটেই পাঠটোত গোটেই কনসেপ্ট বিলাক দিয়া থাকে হয়নে আজিকালি প্ৰায় গোটেই আজিকালি যেহেতু কুৱেশ্যন বিলাক কনসেপচুৱেল হৈ গৈছে গতিকে তোমালোকৰ প্ৰায়বিলাক কুৱেশ্যন কিতাপত যেটো চেপ্টাৰ আছে তাৰ পৰা দেখা যায় গতিকে আমি চেপ্টাৰটো ভালদৰে পঢ়ি লোৱাটো অতিকৈ প্ৰয়োজন বুজি পাইছানে আৰু আমি চেপ্টাৰটো পঢ়ি ললেহে গোটেই অনুশীলনীবিলাক ভালদৰে কৰিব পাৰিম আমি অনুশীলনীত যিমানবিলাক মেথছ দিয়া থাকে সকলোবিলাক কেনেদৰে কৰিবলৈ লাগিব গোটেইবিলাক আমাক এই প্ৰথম পাঠটোতে দিয়া থাকে হয়নে গতিকে আমি নিয়মবিলাক শিকি ললেহে আমি ভালদৰে মেথছবিলাক কৰিব পাৰিম এতিয়া উদাহৰণ নম্বৰ 1 টো চোৱাচোন কি দিয়া আছে উদাহৰণ 1 এখন আয়তাকৃতিৰ বিছনা চাদৰ দৈৰ্ঘ্য 4 মিটাৰ আৰু প্ৰস্থ কিমান দি আছে 3 মিটাৰ চাৰিওকাষে সম্পূৰ্ণকৈ পাৰি লগাবলৈ কিমান পাৰিৰ প্ৰয়োজন হ'ব বুলি কৈছে চাৰিওকাষে সম্পূৰ্ণকৈ পাৰি লগাবলৈ কিমান পাৰিৰ প্ৰয়োজন হ'ব বুলি কৈছে বিছনা চাদৰৰ দৈৰ্ঘ্য কিমান হয় 4 মিটাৰ আৰু বিছনা চাদৰৰ প্ৰস্থ কিমান আছে 3 মিটাৰ এতিয়া প্ৰয়োজনীয় পাৰিৰ দৈৰ্ঘ্য এতিয়া আমি প্ৰয়োজনীয় পাৰিৰ দৈৰ্ঘ্য উলিয়াম হয়নে আয়তাকৃতিৰ বিছনা চাদৰৰ পৰিসীমা এতিয়া আয়তাকৃতিৰ বিছনা চাদৰৰ পৰিসীমা সূত্ৰটো কি আছিল 2 * দৈৰ্ঘ্য যোগ প্ৰস্থ আয়তাকৃতিৰ বিছনা চাদৰৰ পৰিসীমা যেহেতু আয়তৰ পৰিসীমা সূত্ৰটো লগাম হয় না আমি কি আছিল 2 * দৈৰ্ঘ্য যোগ প্ৰস্থ 2 * দৈৰ্ঘ্যটো কিমান দি আছিল 4 মিটাৰ প্লাস প্ৰস্থটো কিমান আছে 3 মিটাৰ একেটা যোগ কৰিলে কিমান হ'ব 7 আৰু 7 দুগুণ 14 মিটাৰ গতিকে প্ৰয়োজনীয় পাৰিৰ দৈৰ্ঘ্য কিমান হ'ব 14 মিটাৰ একেবাৰে সহজ হয়নে আমি সূত্ৰটো জানিলে হৈ গল আমাক যেহেতু আমাক দৈৰ্ঘ্য আৰু প্ৰস্থটো দিয়াই থাকিব গতিকে আমি জাস্ট ফৰ্মুলাটো জানি মেলি তাত বহাই দিলে হৈ গল গতিকে তোমালোকে এতিয়া আমি আৰু দুটা উদাহৰণ চাও আহাচোন টুটু চোৱাচোন এটা বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 5 cm হলে বৰ্গটোৰ পৰিসীমা কিমান হ'ব বুলি কৈছে এটা বৰ্গৰ
প্ৰতিটো বাহুৰ দৈৰ্ঘ্য যদি 5 সেন্টিমিটাৰ হয় তেতিয়া বৰ্গটোৰ পৰিসীমা কিমান হ'ব বুলি সুধিছে হয়নে দিয়া আছে বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 5 সেন্টিমিটাৰ বৰ্গটোৰ পৰিসীমা কিমান দিয়া আছে 4 বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 5 সেন্টিমিটাৰ এতিয়া যেহেতু বৰ্গৰ পৰিসীমা সূত্ৰটো কি আছিল 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য হয়নে এতিয়া 4 আহিলে আৰু এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 5 সেন্টিমিটাৰ গতিকে 4 5 গুণ 20 হয়নে গতিকে বৰ্গটোৰ পৰিসীমা কিমান হ'ব 20 সেন্টিমিটাৰ এতিয়া নেক্সট 3 নম্বৰটো চোৱাচোন এখন বৰ্গাকৃতিৰ বাগিচা এটা কাখৰ জোখ 6 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 125 টকা হিচাপে মুঠ খৰচ কিমান হ'ব বুলি কৈছে এতিয়া চাম বৰ্গাকৃতিৰ বাগিচাখনৰ কাখৰ জোখ কিমান দি আছে 16 মিটাৰ এতিয়া আমি বাগিচাখনৰ পৰিসীমা উলিয়াই লম হয়নে বাগিচাখনৰ পৰিসীমা কি হ'ব 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য 4 ইনটু 16 হয়নে 16 4 যা কিমান হ'ব 64 এতিয়া 1 মিটাৰ বেৰ দিওতে খৰচ হয় বুলি কৈছে 1 মিটাৰ দিওতে কিমান খৰচ হয় 125 টকা আৰু 64 মিটাৰ বেৰ দিওতে খৰচ হয় বুলি কৈছে 64 মিটাৰ বেৰ দিওতে খৰচ হ'ব কিমান খৰচ হ'ব 125 ইনটু 64 টকা এতিয়া আমি 125 আৰু 64 যদি পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 8000 হয়নে গতিকে 64 মিটাৰ বেৰ দিওতে কিমান টকা খৰচ হ'ব 8000 টকা আশা কৰোঁ সকলোৱে আমি যিমানবিলাক আছে ইম্পৰ্টেন্ট বিষয় আলোচনা কৰিলো সকলোবিলাক বুজি পালা তোমালোকে মেন আজি মনত ৰাখিবলগীয়া পইণ্ট তিনিটা আছে হেতু হৈ গ'ল আয়তৰ পৰিসীমা বৰ্গৰ পৰিসীমা আৰু ত্ৰিভুজৰ পৰিসীমা হয়নে আয়তৰ পৰিসীমা সূত্ৰটো কি আছিল 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ আৰু বৰ্গৰ পৰিসীমা সূত্ৰটো কি আছিল 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য আৰু ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো কি আছিল ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল হয়নে যেটো যোগ কৰি মেলি যেটো পাম হেতুৱে কি হ'ব ত্ৰিভুজৰ পৰিসীমা আশা কৰোঁ সকলোবিলাক বুজি পালা আৰু তোমালোকে এই সূত্ৰকেইটা ভালদৰে মনত ৰাখিবা তেতিয়া ৱৰ্কআউট 6.1 টো অতি সহজভাৱে কৰিব পাৰিম আৰু তোমালোকে অতি ভালদৰে বুজি পাবা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা